নমস্কাৰ বন্ধুসকল, বিশ্বজিৎ ব্লগছ আছামলৈ আপোনালোকক সাদৰেৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি বাৰিষাৰ এই সময়ছোৱাত আপোনাৰ চুলি সৰা বেছি হয় বা আপোনাৰ ফণীখনত চুলি কোচা কোচাকৈ লাগি আহে বা চুলিখিনি নিৰ্জীৱ বা আঠা আঠা যেন হৈ পৰে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। বন্ধুসকল, বাৰিষাৰ এই সময়ছোৱা যিমানেই সুন্দৰ হৈ উঠিব পাৰে, সিমানেই আমাৰ এই চুলিৰ বাবেও ই এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰি তুলিব পাৰে। আমাৰ বতাহত আৰ্দ্ৰতাৰ বৃদ্ধি হোৱা, ঘাম, ধূলি, মলি আদি সকলো মিলি মূৰৰ ছালখনত বা যাক আমি স্কাল্প বুলি কোৱা হয় বা চুলিৰ গুৰিত প্ৰভাৱ পেলায়। ইয়াৰ ফলত চুলিৰ গুৰি দুৰ্বল হৈ পৰে আৰু উফি বৃদ্ধি পাই আহে আৰু লগতে চুলি সৰাৰ সমস্যাও বৃদ্ধি হ'ব পাৰে। কিন্তু ভাল খবৰটো হ'ল যে কিছুমান সহজ ঘৰুৱা উপায় আৰু চুলিৰ সঠিক যত্নৰ ৰুটিন গ্ৰহণ কৰিলে আপুনি সমস্যাৰ পৰা বহু পৰিমাণে হ্ৰাস কৰিব পাৰিব এই সমস্যাক আপুনি। গতিকে আহকচোন এই প্ৰাকৃতিক উপায়সমূহ এটা এটাকৈ অন্বেষণ কৰোঁ, যিয়ে আপোনাৰ চুলিখিনি সুন্দৰ কৰি তোলাত, আপোনাৰ চুলিখিনি সুস্থ আৰু শক্তিশালী কৰি ৰখাত সহায় কৰিব পাৰে। বন্ধুসকল, প্ৰথম উপায়টো হ'ল নাৰিকল তেল আৰু নৰসিংহৰ পাত। বন্ধুসকল, চুলিৰ যত্নৰ বাবে নাৰিকল তেল বহু দিনৰ পৰাই ব্যৱহাৰ হৈ আহিছে, এইটো হয়তো আপুনিও জানে। নাৰিকল তেলৰ সৈতে নৰসিংহৰ পাত দি অলপ গৰম কৰিলে ই আৰু অধিক উপকাৰী হৈ পৰে। ঠাণ্ডা হোৱাৰ পিছত সপ্তাহত আপুনি ইয়াক দুবাৰকৈ এই তেলখিনি আপুনি মূৰত চুলিৰ গুৰিত লাহে লাহে মালিচ কৰি দিব। ইয়াৰ ফলত আপোনাৰ চুলিৰ গুৰিৰ ছালখনে পুষ্টি লাভ কৰিব আৰু চুলিৰ গুৰি মজবুত হৈ যাব, মজবুত কৰিব চুলিৰ গুৰিক। দ্বিতীয় উপায় বা প্ৰতিকাৰ হৈছে এল'ভেৰা আৰু নেমু। এই বাৰিষা কালত যদি উফি আৰু খজুৱতি বেছি হয়, তেন্তে আপুনি সতেজ এল'ভেৰা জেলৰ লগত নেমুৰ ৰস কেইটোপালমান মিহলাই মূৰৰ ছালত বা চুলিৰ গুৰিত আপুনি লগাব লাগে। প্ৰায় 20ৰ পৰা 30 মিনিট সময়ৰ পিছত এনেদৰে ৰাখি আপুনি মৃদু শ্বেম্পু লৈ ইয়াক ধুই পেলাওক। এল'ভেৰাই আমাৰ মূৰৰ ছালখন বা স্কাল্পটোক শীতল কৰি ৰাখে, আনহাতে নেমুৱে অতিৰিক্ত তেল আৰু মলি লেতেৰাখিনি আঁতৰোৱাত সহায় কৰিব পাৰে। তৃতীয় উপায়টো হ'ল পিঁয়াজৰ ৰস। আপুনিও হয়তো বহুবাৰ শুনিছে যে পিঁয়াজৰ ৰসৰ কিমান গুণ আছে, কেনেকুৱা কি কথা। আপুনি জানে যে পিঁয়াজৰ ৰসত যি প্ৰাকৃতিক উপাদান থাকে, সেই উপাদানে মূৰৰ ছালখনক, স্কাল্পখনক ৰক্ত সঞ্চালন বৃদ্ধি কৰি তোলে আৰু উন্নত কৰি তোলে ৰক্ত সঞ্চাৰ। সতেজ পিঁয়াজৰ ৰস উলিয়াই সপ্তাহত আপুনি এবাৰ বা দুবাৰ মূৰৰ চুলিৰ গুৰিত ধুনীয়াকৈ লগাই দিয়ক। 20 মিনিটৰ পিছত চুলিখিনি ধুই পেলাওক। যদি আপোনাৰ ছালখন চেঞ্চিটিভ বা সংবেদনশীল হয়, তেন্তে প্ৰথমতে পেষ্টটো আপুনি টেষ্ট কৰি ল'ব নিশ্চয়, এইটো মনত ৰাখিব। তাৰপিছত চতুৰ্থ উপায়টো হ'ল চতুৰ্থ প্ৰতিকাৰ হ'ল মেথি গুটিৰ চুলিৰ মাস্ক। বন্ধুসকল, আপুনি মেথি গুটি লৈ পানীত ৰাতিটো তিয়াই থৈ দিব আৰু ৰাতিপুৱা ইয়াক পিহি পেষ্ট বনাই ধুনীয়াকৈ চুলিৰ গুৰিত ভালদৰে লগাই দিব। প্ৰায় আধা ঘণ্টামান ৰাখি থওক, তাৰপিছত ইয়াক ধুই পেলাওক ধুনীয়াকৈ। মেথিয়ে চুলি মিহি কৰিব, কোমল কৰি তুলিব আৰু সৰি যোৱাত সৰাটো কম কৰি তুলিব। পঞ্চম উপায়টো হ'ল দৈ আৰু কণীৰ হেয়াৰ পেক। যদি আপোনাৰ চুলিখিনি শুকান আৰু দুৰ্বল হৈ পৰিছে, তেন্তে আপুনি সপ্তাহত এবাৰকৈ দৈ আৰু কণীৰ পেক এটা বনাই চুলিত লগাব পাৰে। ইয়াৰ ফলত আপোনাৰ চুলিখিনিয়ে গভীৰতাৰ পৰা পুষ্টি লাভ কৰিব পাৰে। যদি আপুনি কণী ব্যৱহাৰ কৰিব নিবিচাৰে, তেন্তে আপুনি অকল দৈও প্ৰয়োগ কৰিব পাৰে। ইয়াত কোনো প্ৰব্লেম নাই, কোনো দিগদাৰী নাই, ইয়াত আপুনি ব্যৱহাৰ কৰিব পাৰে, খালী দৈও ব্যৱহাৰ কৰিব পাৰিব। ষষ্ঠ উপায়টো হৈছে সঠিক শ্বেম্পু এটা বাছি লোৱাটো। বাৰিষাৰ সময়ত অত্যাধিক ৰাসায়নিক পদাৰ্থ থকা বা কেমিকেলযুক্ত শ্বেম্পুৰ সলনি মৃদু ছালফেটমুক্ত শ্বেম্পু ব্যৱহাৰ কৰাটো ভাল হয়। ইয়াৰ ফলত আপোনাৰ চুলিখিনি পৰিষ্কাৰো হৈ থাকিব আৰু মূৰৰ ছালখন বা স্কাল্প প্ৰাকৃতিকভাৱে আৰ্দ্ৰ কৰি ৰাখে ই। সপ্তম উপায়টো হ'ল ভিজা বা তিতা চুলিৰ সঠিক যত্ন লোৱাটো। এইটো ভালকৈ মনত ৰখা উচিত, কাৰণ তিতা চুলিখিনি আমাৰ বহুতেই পাহৰি যায় এই কথাটো। বহুতেই ভিজা চুলিখিনি কি কৰে, বহুত জোৰকৈ ফণিয়াই বা টানকৈ বান্ধি দিয়ে। ইয়াৰ ফলত সহজেই চুলি ছিঙি যাব পাৰে। এইটো একদম সাধাৰণ কথা। প্ৰথমে আপুনি মাইক্ৰ'ফাইবাৰ টাৱেলেৰে চুলিখিনি লাহে লাহে শুকুৱাই লওক আৰু তাৰপিছত বহল দাঁতৰ ফণি ব্যৱহাৰ কৰিব আৰু লাহে লাহে আঁচুৰিব, যাতে চুলিখিনিয়ে কষ্ট নাপায়, চুলি গুৰিয়ে কষ্ট নাপায় যাতে। বন্ধুসকল, এতিয়া কওঁ কিছুমান সৰু সৰু কিন্তু অতি গুৰুত্বপূৰ্ণ অভ্যাসৰ কথা। দিনটোত পৰ্যাপ্ত পৰিমাণে আপুনি পানী খাব। ডিহাইড্ৰেশ্যনে বা শৰীৰৰ পানীৰ অভাৱ হোৱাৰ ফলত চুলিৰ গুণাগুণতো ই প্ৰভাৱ পেলাব পাৰে। আপোনাৰ দৈনন্দিন খাদ্যত প্ৰটিন, আইৰণ, জিংক, ভিটামিন চি, বায়'টিনযুক্ত খাদ্য যেনে কণী, দাইল, সেউজীয়া শাক-পাচলি, বতৰৰ বিভিন্ন ফল-মূল, লগতে ড্ৰাই ফ্ৰুটছ, বাদাম আদি অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব।
এইখিনি বতৰ ফল-মূল খোৱাটো অতি প্ৰয়োজনীয় হয়। আপোনাৰ মানসিক চাপ তথা ষ্ট্ৰেছ কমাবলৈ চেষ্টা কৰিব। আজিকালি মানসিক চাপ এনেও সকলোৰে বেছিয়ে হয়, গতিকে যিমান পাৰে চেষ্টা কৰিব কমাবলৈ মানসিক চাপ। দীৰ্ঘদিনীয়া মানসিক চাপো আমাৰ চুলি সৰাৰ কাৰণ হ'ব পাৰে। প্ৰতিদিনে কিছু সময় ধ্যান বা লাহে লাহে খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰক। যদি আপুনি বৰষুণত তিতি আহে ঘৰলৈ, তিতি অহাৰ পাছত আপুনি পৰিষ্কাৰ পানীৰে চুলিখিনি ধুই পেলাব লাগে, যাতে চুলিখিনি গুৰিত মলি জমা নহয় আৰু প্ৰদূষণ জমা হ'ব নোৱাৰে যাতে। হেয়াৰ ড্ৰায়াৰৰ অত্যাধিক ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব। হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰিলে চুলিখিনি বহুত কষ্ট পায়, চুলিখিনি শুকান হ'ব পাৰে বা চুলি গুৰি বেয়া হ'ব পাৰে। চুলিখিনি যিমান পাৰি প্ৰাকৃতিকভাৱে শুকাবলৈ দিব। বন্ধুসকল, এই কথা মনত ৰাখিব যে প্ৰতিদিনে 50-60ডাল চুলি বা কেতিয়াবা 100ডালো সৰিব পাৰে। এইটো একেবাৰে স্বাভাৱিক কথা বুলি গণ্য কৰা হয়। কিন্তু যদি চুলি সৰাটো অত্যাধিক হয় বা জোখতকৈ বেছি হৈ যায় বা মূৰৰ চুলিৰ মাজত খালী ঠাই দেখা পাইছে বা সমস্যাটো কেইবামাহো ধৰি চলি আছে, তেন্তে ঘৰুৱা উপায়ৰ লগতে কোনো যোগ্য ছালৰ বিশেষজ্ঞ বা স্পেচিয়েলিষ্ট এজনৰ লগতে পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ কথা। এইটো কৰিব। ঘৰুৱা চিকিৎসাই তৎক্ষণাত যাদুকৰী ফলাফল দিব নোৱাৰে কেতিয়াও। ইয়াৰ বাবে আপুনি সামঞ্জস্য, নিয়মানুৱৰ্তিতা আৰু ধৈৰ্যৰ প্ৰয়োজন হয়। যদি আপুনি ধাৰাবাহিকভাৱে বা নিয়মীয়াকৈ স্বাস্থ্যসন্মত খাদ্য, চুলিৰ সঠিক যত্ন আৰু এই সহজ পদক্ষেপসমূহ মানি চলি আগবাঢ়ি যায়, তেন্তে সময়ৰ লগে লগে আপুনি আপোনাৰ চুলিৰ স্বাস্থ্যৰ উন্নতি হোৱা দেখা পাব। বন্ধুসকল, আশা কৰোঁ আজিৰ এই তথ্যখিনিৰ পৰা আপুনি যথেষ্ট উপকৃত হৈছে। যদি আপুনি এই ভিডিঅ'টো ভাল পাইছে, তেন্তে ইয়াক এটা লাইক কৰিব। আপোনাৰ বন্ধু-বান্ধৱী তথা আপোনাৰ পৰিয়ালবৰ্গৰ সৈতে আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু স্বাস্থ্য, সৌন্দৰ্য আৰু এনেধৰণৰ জীৱনশৈলীৰ ওপৰত বিভিন্ন ধৰণৰ অধিক সহজলভ্য আৰু নিৰ্ভৰযোগ্য ভিডিঅ'ৰ বাবে বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নিজৰ লগতে আপোনাৰ চুলিখিনি সুন্দৰ হৈ থাকক, চুলিখিনি ভালকৈ যত্ন লওক, ধুনীয়া হৈ থাকক। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।